হাই হেল্ল' গাইছ ৱেলকাম টু মাই কস্মিতা ব্লগ। তো মই আজি আৰু ব্লগ আনিছোঁ আৰু আজিহে তো আজি আমাৰ দাদাৰ মানে বছৰকীয়া আছে, এনেই পূজা দিছে আৰু বৌহঁতৰ ঘৰত। তো মই তাতে যাওঁ, এতিয়া গা চা ধুলোঁ, মোৰ কাম চাম কৰোঁতে অলপমান দেৰি হ'ল গাইছ। তো এতিয়া বৌহঁতৰ ঘৰত যাওঁ, চাই থাকিব গাইছ, যাওঁ বৌহঁতৰ ঘৰলৈকে যাওঁ, দাদা ওচৰতে আৰু না। তো গাইছে আহি পাৰিলোঁ আৰু বৌহঁতৰ ঘৰত চাই থাকিব গাইছে। এফালে চব পূজা জগা কৰি আছে, নাৰিকল কাটি আছে এফালে। আমাৰ দাদাক ফটোখন নিয়ে গাইছ, চাব পাৰে। গান কথা লৈ আছে গাইছ গৰমত গাইছ। এফালে মালা বনাই আছে না, ফুল সিয়াই আছে দুইজনে। এটা ধৰে এই ফটোখন লৈ কিনে বহি আছে, এইটো ফটো খিচি চাই দে, ফটোখন লৈ কিনে বহি আছে গাইছ। এফালে আৰু ইয়াতে দুইজনে মালা সিয়াই আছে, বহি আছোঁ মই গাইছ। আমি এফালে মানে বুট খাবলৈ মাতিব আহিছোঁ আৰু না, দাদাৰ মানে বছৰকীয়া আছে না, সেইকাৰণে আমি এতিয়া মানুহ মানে ঘৰে ঘৰে সোমাইছোঁ আৰু বুট খাবলৈ, চাহ তাহ খাবৰ কাৰণে। আমি এইখিনি মাতি আছোঁ আৰু না। বৌৰ ছোৱালী তিনিজনী বৌৰ ছোৱালী আৰু না, তিনিজনী ঘৰতে আহিছোঁ বুট চুট হ'ল আৰু ৰেডি। মানে আমি মানুহ মাতি আহিলোঁ, এতিয়া ঘামে চামে গ'ল, সেইটো আমি মানুহবিলাক আহিছে, এতিয়া আমি বুট চুট মানে বিলাওঁ আৰু নিমখ চিমখ সানো বেছিয়ে চাব পাৰে। এইফালে কুঁহিয়াৰ চুহিয়াৰ আছে, বুট আছে, এতিয়া কল আপেল এনেকৈ আছে আৰু আঙুৰ আছে, চাব পাৰে। যাবা আহিবে বুট খোৱা মানুহবিলাক মানে বুট খাই আছে আৰু মই খাই আছোঁ বুট চাহ দিছে খাই আছোঁ এইফালে পূজা দিয়া হ'ল আৰু না। দাদাৰ ফটোখন ইয়াতে থৈছে, মানে চোতালত দিছে আৰু না, ভাল থৈছে। ইফালে মানুহবিলাক আহিছে আৰু এখনে আৰু না ঘৰখন, মানে এটা পূজাটো দিছে, ইফালে ঠাণ্ডা না, ইফালে আহিছে আৰু পূজা দিয়া হ'ল, মানে বুটো দিলে আৰু তামোল চামোল কাটি থৈ দিয়া হৈছে। খালে মানুহবিলাকে গাইছ। চুৰ কৰি আছে পাতো বোলে, তাতো চৰি চৰি গাইছে, কি খাই আছে আপোনাৰ বুট চুট আছে আৰু মানে চব বুট চুট পিলাই আছোঁ, মানুহবিলাক আহি আছে তো পিলাই আছোঁ আৰু বুটবিলাক। এটা মিক্সাৰ বনাই খাব খুজিছে, এইটো আমাৰ কাৰণেও ন। মানে মই বৌহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু না, আহি মানে বৰষুণ দিছিলে, তো বৰষুণ দিয়াৰ পিছত হাঁহৰ পোৱালিও সোমাব আছিলে, তো হাঁহৰ পোৱালি সোমালোঁ আৰু সেইখিনিও সোমাব আছে। এইফালে হাঁহ আছে, চাব পাৰে। এতিয়া মই গাহৰি আধা দি লৈছোঁ আগতে, এইফালে এটা তিনিটা গাহৰি আছে আৰু তো মই আদত দি আছোঁ। এতিয়া মায়ে মানে নাই, মায়ে আদত দিবৰ কাৰণে, মায়ে অলপমান ইয়াতে গোটৰ কাম চলি আছে, তো তাৰ কাৰণে এই গাঁৱৰ ফালে গৈছে আৰু অলপ টাইম হ'ল যোৱা তাই। গাহৰি আদা দিবৰ কাৰণে কোনো নাই, মানে দেউতাও দিব নোৱাৰে, এতিয়া ভৰিখন কাটি আছে, মানে কাটিছে যিহেতু ভালকৈ খোজ কাঢ়িব নোৱাৰে। আৰু এইফালে পিছল হৈ আছে না, বৰষুণ দিয়া জেগাবিলাক মানে পিছল হৈ আছে, পানী দি আছোঁ, তাৰ কাৰণে মই দি আছোঁ আৰু নাই এইকেইদিন। নহ'লেতো মই গাহৰি এটা নিদিওঁ, কিন্তু উপায় নাই, দিবতো লাগিব। এতিয়া দেউতাক কৰিব নোৱাৰে, এতিয়া ভৰিখন খোজ কাঢ়িব নোৱাৰে ভালদৰে, তাৰ কাৰণে মই দিব লগা হৈছে আৰু মায়ে থাকিলেতো মায়ে দিলা হয়, কিন্তু মায়ে নাই, তাৰ কাৰণে মই দি আছোঁ। তিনিটা গাহৰি গাইছ। সোনকালে ডাঙৰ হ, সোনকালে খাই কেনে ডাঙৰ হ'ব নাচনা খাবাখিনি ডাঙৰ হ'বাখিনি নাচনা হ, তো খাওঁ অলপমান আৰু বেছিকৈ। এটাতো খোৱা হ'ল কিজানি, তাকো দিব লাগিব আৰু অলপমান বেছিকৈ খা তই, সোনকালে ডাঙৰ হ, যাতে সোনকালে পইচা পাওঁ বেছি কিনে। এটাত 20,000কৈ পোৱা হ'লেও হ'ব, তিনিটাত 60,000কৈ পাম, 5,000 পোৱা নাই গাইজ, চাব পাৰে।
আৰু সেইটো মানে একোৱে আৰু না চব চেম মানে গোটেই লেতেৰা কৰি লৈছে জেগাখিনি বেৰ চেৰ গোটেই ভাঙি পেলালে চাব পাৰি গাইছ বেৰখিনি গোটেই ভাঙিলে তাতে থৈ আৰু এইখিনি এতিয়া থৈছিলে আগতে সেইটো ভাঙি গ'ল মানে গাহৰি গলাটো তো এতিয়া ইয়াতে থয় মই চাব লগা হৈছে এইকেইদিন গাইছ কি কৰিম উপায় নাই বহুত গৰমো লাগিছে বৰষুণো দিছে আমাৰ ইফালে কিন্তু এতিয়া লাইনো নাই মোৰ মোবাইলত চাৰ্জ নাই কিজানি কমকৈ চাৰ্জ আছে গাইছ ইফালে আমাৰ লিটুকুৰ গাছডালীয়া মানে লিটুকু খতম হ'ল আৰু ন এই ওপৰত এথেন কি আছে কিজানি লাগি দেখি দুটামান আছে এই ভিতৰৰ ফালে আছে দুটামান নাই আৰু ইয়াত খতম হৈছে এইফালে আছে নিমখ টেঙা গাছ গাইছে হাঁহৰ পোৱালিকেইটা এইকেইটা সোমাবই পৰা নাই সোমোৱাই নাই সিহঁতৰ মাকটো সোমোৱা নাই না সিহঁতৰ মাকটো ইফালে আছে তাৰমানে এইকেইটা সোমোৱা নাই পোৱালিকেইটা সোমোৱা নাই এই বঙালী হাতে সোমাই থৈ দিলোঁ চাই থাক গাইছ আজি ব্লগটো যদি চাই কিনে ভাল লাগে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভাল নালাগে যদি চাব নালাগে স্কিপ কৰি দিব চাব জোৰ কৰাত নাই গাইছ তো গাইছ মই গাহৰি আধা চাহ মানে ভাতো বহাই আহিলোঁ আৰু না ভাতো ৰান্ধি আহিলোঁ ভাতটো হ'ল এতিয়া আৰু যাওঁ বৌহঁতৰ ঘৰত মাংস বনাবা কলা মাংস ভাজিব যাওঁ গাইছ যাওঁ আৰু না দোকান লগাই থৈ যাওঁ ছাগলী সোমাই মানে ফুলখিনি গোটেই খাই সেইকাৰণে এতিয়া যাওঁ গাইছ গাইছ আহি পালোঁ আৰু না ৰচুন আদা বাচি আছে মাংস ভাজা দিবা মাংসবোৰ সবটি নাই আৰু নিচিনা গাইছ এফালে আমাৰ বুট আছে আৰু না বুট এইখিনি আছে আৰু মানুহ আহিব আছে এইফালে ব্ৰইলাৰ আৰু তেতিয়াও আনিছিলে এতিয়াও এইখিনি আনিছে তো এইখিনি মই এতিয়া বনাম এইখিনি আগতে বইল কৰি লৈছোঁ গাইছে আছে আৰু যোৱা না আমাৰ ব্লগটো গাইছ মই এতিয়া আল্টিমেট বস্তু দেখাম এয়া মায়া অঁ তো গাইছ এইখিনি বনাম আৰু না চাই যাব গাইছ বইল কৰি উঠাৰ পিছত বনাম আৰু গাহৰি পেটাও আছে বোলে গাহৰি পেটাখিনিও বনাব লাগিব বেলেগকৈ আগতে ব্ৰইলাৰখিনি বনাই ল'ম তাৰপিছত গাহৰি পেটা কৰিম দেখাই যায় সেইখিনি কি কৰি আছোঁ গাইছ চাই যাই থাকিব মানে গধূলীয়া হ'ল আপোনাৰ সেয়া গাইছ ইফালে ব্ৰইলাৰখিনি বইল কৰা হৈ গ'ল আৰু না মোৰ এতিয়া মই কেৰাহী বহাই দিছোঁ তাতে মানে তেল দিলোঁ আৰু যিহেতু তেলটো গৰম হ'বৰ কাৰণে দিছোঁ ইফালে গেছত তো মানে জুই ধৰা হোৱা নাছিলে তাৰ কাৰণে গেছতে অলপ টাইম বহাই দিছোঁ আৰু ইফালে আদা ৰহুন জলকীয়া ভুটি লৈছোঁ আৰু লগতে মানে পিঁয়াজ চিয়াজ কাটি লৈছোঁ ইফালে চাব পাৰে মানে এইখিনি হৈছে আৰু ব্ৰইলাৰ মাংসখিনি আলু চালু আছে দাইল চাইল আছে এইখিনি বনাম আৰু দাইলটো ভণ্টিয়ে বনাব তাৰপিছত মই ব্ৰইলাৰ মাংসখিনি বনাম আৰু গাইছ চাব পাৰে ইফালে এইখিনি চোৱা গাইছ এইখিনি আল্টিমেট মানে কি ক'ম চাব পাৰে গাইছ মানে এইখিনি তেলখিনি গৰম হ'ব দিছোঁ আৰু সেইকাৰণে এইফালে আমাৰ দাদা আছে এজন মানে বিয়া হোৱা নাই আৰু না গাইছ এজন কাৰোবাৰ যদি ছোৱালী আছে কমেণ্ট কৰি জনাই দিব আমাৰ দাদাৰ কাৰণে এজন দাদাৰ কাৰণে তাৰমানে পানী খাব আহিছিলে এনেতো নাহে মানে ভিডিঅ'ত নোলায় এতিয়া পানী খাব আহিছে এনে গুৱাহাটীত থাকে আৰু কাম কৰে গুৱাহাটীত তো এতিয়া আহিছে ঘৰত গাইছ চাব পাৰে বনাওঁ আৰু নাই এতিয়া দিলোঁ ব্ৰইলাৰখিনি ইমান ধুনীয়া পাগৰটো চাবি কি আল্টিমেট চা মানে ইয়াৰ পৰা পানী পৰে ইয়াৰ পৰা তাৰপিছত এইখিনি গোটেই মানে পেলাই যায় আৰু না বাহিৰৰ দিকে ওলাই যায় এয়া চাব পাৰে সেইফালে পাগৰটো আল্টিমেট গাইছ চাব পাৰে এয়া উপায় নাই কিন্তু তাৰ পৰা যি পানী পৰে সেইখিনিত মানে বেলেগত পানী নপৰে সেইখিনিতে পৰে টিংখিনিও ফুটা নাই কিন্তু পানী পৰে বোলে তাই কেনে দিছে আৰু চব বাহিৰৰ দিকে পায়গৈ এতিয়া বৰষুণ দিলে মানে মই দেখাব পাৰিলোঁ এতিয়া বৰষুণ দিয়া নাই নহয় সেয়া এইখিনিৰ পৰা এনেকৈ যায় এইয়া গাইছে এইফালে পায়গৈ এই বেয়া লাগে ফুটা নেকি এইফালে আৰু লাইন দিছে আৰু মইতো দিলোঁ মাংসটো আৰু তেলটো অলপমান কম হৈছে ইয়াতে তেলটো অলপমান গৰম তেলটো অলপমান গৰম কৰিম তাৰপিছত তাতে ঢালি দিম আৰু এইখিনিও জানে দে
তো চাই যাব গাইছ আল্টিমেট ৰান্ধনী ঘৰ দেখিছা না গাইছ এয়া গাইছ এফালে ভণ্টিয়ে হালধিটো দিছে আৰু না মই হালধিটো দিব দিছোঁ মোবাইল ধৰিব মানুহ নাই না সিফালে এয়া দালি বনাই আছে আৰু না এয়া এফালে মই মাংসটো বনাই আছোঁ এফালে আৰু দালি বনাই আছে মানে মাংসটো পানী চানি দিলোঁ আৰু চবুৱে আৰু হা চাগে দে হৈ গ'ল দালি ইফালে ইফালেও মাংসটো হ'ব আৰু গাইছ পানী চানি দিলোঁ মই মানে মোৰ ফোন আহিছিলে তাৰ কাৰণে মই ভিডিঅ' বনাব নোৱাৰিলোঁ সেইখিনি এইফালে বহি আছে মোবাইল টিপি আছে আৰু এইফালে বনাই আছে গাইছ ইফালে আমাৰ মাংস ভাজা হৈ গ'ল মানে ভিডিঅ' বনাই নাথাকিলেও আৰু না মাংস ভাজাখিনি হৈ গ'ল আৰু দাদাৰ ল'ৰা এজন আমাৰ মানে আমাৰ দাদাৰ ল'ৰা আৰু এজনে আমি এতিয়া জমাকি আছোঁ মানে ৰান্ধনীৰ ঘৰ সোমাই আছোঁ আৰু না এইখিনি ঘৰৰখিনি গোটেই চাব পাৰে গাইছ ইফালে আৰু চাহ বাকী আছে আৰু না বৌৱে আমাৰ ভাজা ভাগ কৰি আছে আৰু না বনোৱা চনোৱা হৈ গ'ল ইফালে ভাগ কৰি আছে বৌৱে গোটেই মানে ঘৰৰখিনি ইয়াতে ৰুমৰ ভিতৰতে জমা হৈ আছে এয়া মোবাইল টিপি আছে ইফালে আৰু ইফালে আমাৰ বৌৱে ভাগ কৰি আছে মানে মানে ভাজাটো অলপমান জ্বলা হৈ গৈছে এয়া বহুত হাল্লা বাহিৰত দেখাব নোৱাৰোঁ হাল্লা আৰু বাহিৰত এইফালে খাই আছে আৰু না গাইছে এইফালে খাই আছে ইহঁতে দুইজনে মোক এৰি কিনে অকলে এৰি কিনে খাই আছে ইফালেও খাই আছে ইফালে খুৱাইছে গাইছে ভাত চাত খোৱা হৈ গ'ল এতিয়া ঘৰ ফালে যাওঁ আৰু না গাইছ ভাত চাত খোৱা হৈ গ'ল চবেও ভাত খালা আৰু মানে গাঁৱৰ মানুহখিনিও গ'ল মানে এইটো বহুত খাব আহিছিলে এতিয়া ৰাতি তো গ'ল এতিয়া কেইটা বাজিল চাওঁ তোৰ মোবাইলত গাইছ চাব পাৰে 10টা 8 বাজি গ'ল মই ঘৰত যাওঁ আৰু না গাইছ এতিয়া তো আজিৰ ব্লগটো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব গাইছ মই পঢ়াটো ঘৰতহে আছোঁ এতিয়া ঘৰত যাওঁ আৰু বাই গাইছ